ওম শান্তি। আজিৰ তাৰিখ 23 জুলাই 2026 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, তোমালোক পিতাৰ সমান সঁচা পয়গম্বৰ বা বাৰ্তাবাহক হ'ব লাগে। সকলোকে ঘৰলৈ যোৱাৰ বাৰ্তা দিব লাগে। আজি পিতাই মৰমৰ সন্তানসকলক কৈছে, তোমালোক পিতাৰ সমান সঁচা পয়গম্বৰ বা বাৰ্তাবাহক হ'ব লাগে। সকলোকে ঘৰলৈ যোৱাৰ বাৰ্তা দিব লাগে। আৰু আজিৰ প্ৰশ্ন, আজিকালি মনুষ্যৰ বুদ্ধি গোটেই দিন কোনফালে দিগ্ভ্ৰান্ত হৈ ঘূৰি ফুৰে? পিতাই উত্তৰত কৈছে, ধোন পেচৰ খেল। মনুষ্যক আকৰ্ষিত কৰিবৰ কাৰণে অনেক প্ৰকাৰৰ ধোন পেচ কৰে। এই ধোন পেচ চিত্ৰবিলাকৰ পৰাই শিকিছে। তেওঁলোকে এনেকৈ ভাবে যে পাৰ্বতীয়েও এনেকৈ ধোন পেচ কৰিছিল, চুলি আদি সজাইছিল। বাবাই কয়, তোমালোক সন্তানসকলে এই পতিত সৃষ্টিত ধোন পেচ কৰিব নালাগে। বাবাই কৈছে যে তোমালোক সন্তানসকলে এই পতিত সৃষ্টিত ধোন পেচ কৰিব নালাগে। তোমালোককতো মই এনেকুৱা সৃষ্টিলৈ লৈ যাওঁ য'ত স্বাভাৱিক সৌন্দৰ্য থাকে। পিতাই কৈছে যে তোমালোকক মই এনেকুৱা সৃষ্টিলৈ লৈ যাওঁ য'ত স্বাভাৱিক সৌন্দৰ্য থাকে। ধোন পেচৰ দৰকাৰ নাই। আৰু আজিৰ গীত, তুমি হো মাতা পিতা, অৰ্থাৎ তুমিয়েই মাতা পিতা। ওম শান্তি। সন্তানসকলে গীতটি শুনিলে যেতিয়া মহিমা গায়ন কৰে তেতিয়া বুদ্ধি ওপৰলৈ গুচি যায়। আত্মাইহে পিতাক কয়, তেওঁৱেই নাৱৰীয়া পতিত পাৱন অথবা সঁচা বাৰ্তাবাহক। পিতা আহি আত্মাসকলক বাৰ্তা দিয়ে। বাকী যিসকলক বাৰ্তাবাহক বা পয়গম্বৰ বুলি কয়, তেওঁলোক কোনোবা সৰু বা ডাঙৰ হয়। বাস্তৱত তেওঁলোকে বাৰ্তা নিদিয়ে। এয়াতো মিছা মহিমা কৰি দিছে। সন্তানসকলে বুজি পায়, একমাত্ৰ এজনৰ বাহিৰে এই মনুষ্য সৃষ্টিত আৰু কাৰো মহিমা নাই। সকলোতকৈ বেছি মহিমা এই লক্ষ্মী নাৰায়ণৰ, কিয়নো এওঁলোক হৈছে নতুন সৃষ্টিৰ মালিক। সেয়াও ভাৰতবাসীয়ে জানে। ভাৰতবাসীয়ে কেৱল ইমানেই জানে যে ভাৰত প্ৰাচীন দেশ। ভাৰততেই ভগৱান ভগৱতীৰ ৰাজ্য আছিল। শ্ৰীকৃষ্ণকো ভগৱান বুলি কৈ দিয়ে। ভাৰতবাসীয়ে এওঁলোকক ভগৱান ভগৱতী বুলি কয়, কিন্তু এইটো কোনেও নাজানে যে এওঁলোক ভগৱান ভগৱতীয়ে সত্য যুগত ৰাজ্য কৰিছিল। ভগৱান ভগৱতীৰ ৰাজ্য স্থাপনা কৰিলে। বুদ্ধিয়েও কয়, আমি ভগৱানৰ সন্তান, তেন্তে আমি ভগৱান ভগৱতী হ'ব লাগে। সকলো এজনৰে সন্তান হয় নহয়, কিন্তু ভগৱান ভগৱতী বুলি ক'ব নোৱাৰে। তেওঁলোকক কোৱা হয় দেৱী দেৱতা। আৰু এই সকলোবোৰ কথা পিতাই বহি বুজায়। ভাৰতবাসীয়ে ক'ব যে আমি ভাৰতবাসী প্ৰথমে নতুন সৃষ্টিত আছিলোঁ আৰু নতুন সৃষ্টিকটো সকলোৱে বিচাৰে। বাপুজীয়েও নতুন সৃষ্টি, নতুন ৰাম ৰাজ্য বিচাৰিছিল, কিন্তু ৰাম ৰাজ্যৰ অৰ্থ একেবাৰে বুজি নাপায়। আজিকালি মনুষ্যৰ নিজৰ কিমান অহংকাৰ আছে। কলিযুগত হৈছে পাথৰ বুদ্ধি আৰু সত্য যুগত হৈছে পাৰস বুদ্ধি। কিন্তু এইটো কোনেও বুজি নাপায়। ভাৰততেই সত্য যুগত পাৰস বুদ্ধিৰ আছিল। এতিয়া ভাৰত কলিযুগত পাথৰ বুদ্ধিৰ। মনুষ্যইতো ইয়াকেই স্বৰ্গ বুলি ভাবে। ক'ব স্বৰ্গত বিমান আছিল, ডাঙৰ ডাঙৰ মহল আছিল, সেয়াতো সকলোবোৰ এতিয়া আছে। বিজ্ঞানে কিমান উন্নতি সাধন কৰিছে, কিমান দুখ। পিতাই কৈছে যে বিজ্ঞানে কিমান উন্নতি সাধন কৰিছে আৰু কিমান দুখ, কিমান সুখ। ধোন পেচ আদি কিমান আছে। পিতাই আজি কৈছে যে ভাৰতেই সত্য যুগত পাৰস বুদ্ধিৰ আছিল আৰু এতিয়া ভাৰত কলি যুগত পাথৰ বুদ্ধিৰ। মনুষ্যইতো ইয়াকেই স্বৰ্গ বুলি ভাবে। ক'ব স্বৰ্গত বিমান আছিল
আৰু ডাঙৰ ডাঙৰ মহল আছিল। সেয়াতো সকলোবোৰ এতিয়া আছে। বিজ্ঞানে কিমান উন্নতি সাধন কৰিছে আৰু কিমান সুখ ধুন পেচ আদি কিমান আছে। বুদ্ধি গোটেই দিন ধুন পেচতেই লাগি থাকে। কৃত্ৰিমভাৱে সুন্দৰ হবৰ কাৰণে চুলি আদি কেনেকৈ সজায়, কিমান খৰচ কৰে। এই সকলোবোৰ ধুন পেচ চিত্ৰসমূহৰ পৰাই ওলাইছে। এই সকলোবোৰ ধুন পেচ চিত্ৰসমূহৰ পৰাই ওলাইছে। এনেকৈ বুজি লয় পাৰ্বতীৰ দৰে আমি চুলি আদি সজাওঁ এই সকলোবোৰ আকৰ্ষিত কৰিবৰ কাৰণেই কৰে। আগতে পাৰ্চী লোকসকলৰ স্ত্ৰীসকলে মুখ ঢাকি কলা উৰণি পিন্ধিছিল যাতে কোনোবাই দেখি প্ৰেমিক হৈ নাযায়। ইয়াক কোৱা হয় পতিত সৃষ্টি। গায়ন কৰে তুমিয়েই মাতা পিতা, তুমিয়েই বন্ধু সখা, কিন্তু এনেকৈ কাক ক'ব লাগে মাতা পিতা কোন এইটো নাজানে। মাতা পিতা কোন হয় এইটো নাজানে। মাতা পিতাই নিশ্চয় উত্তৰাধিকাৰ দিছিল। পিতাই তোমালোক সন্তানসকলক সুখৰ উত্তৰাধিকাৰ দিছিল। এনেকৈ কয়ো যে বাবা আমিতো আপোনাৰ বাহিৰে আন কাৰো পৰা নুশুনো। এতিয়া তোমালোকে জানা শিৱ বাবাৰ মহিমা গায়ন কৰা হয়। ব্ৰহ্মাৰ আত্মায়ো নিজেই কয় ময়ে পালন কৰিছিলো আৰু এতিয়া পতিত হলো। ব্ৰহ্মাৰ সন্তানসকলেও এনেকৈ কব আমি ব্ৰহ্মা কুমাৰ কুমাৰীসকলেই দেৱী দেৱতা আছিলো, পুনৰ 84 জন্মৰ অন্তত পতিত হৈ গৈছো। যিসকল 1 নম্বৰৰ পাৱন আছিল তেওঁলোকেই 1 নম্বৰৰ পতিত। যেনেকুৱা পিতা তেনেকুৱা সন্তান। এওঁ নিজেও কয়, শিৱ বাবায়ো কয় মই আহো এওঁৰ বহুত জন্মৰ অন্তত, যি প্ৰথম নম্বৰত পূজ্য লক্ষ্মী নাৰায়ণৰ ৰাজবংশত আছিল আৰু এতিয়া হৈছে সংগম। তোমালোক কলিযুগত আছিলা আৰু এতিয়া সংগম যোগী হৈছা। পিতাই কৈছে যে তোমালোক কলিযুগত আছিলা আৰু এতিয়া সংগম যোগী হৈছা। পিতা সংগমতহে আহে। ড্ৰামা অনুসৰি সন্তান সকলো বৃদ্ধি হৈ গৈ থাকে। এতিয়া সন্তানসকলে জ্ঞানটো পাইছে আমি এই দেৱতা আছিলো, আকৌ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ হলো। গোটেই চক্ৰক ভালদৰে তোমালোকে জানা। এইটোতো বহুত সহজ। আমি 84 জন্ম ললো। বহুতৰে বুদ্ধিত এইটোও ধাৰণ নহয়। বিদ্যাৰ্থীসকলৰ মাজত ক্ৰমানুসৰিতো হয়। সোঁফালৰ পৰা আৰম্ভ কৰে প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী। কন্যাসকলেও নিজেও কয় আমাৰ বুদ্ধি তৃতীয় শ্ৰেণীৰ। আমি কাকো বুজাব নোৱাৰো। অন্তৰেতো বহুত বিচাৰে কিন্তু কব নোৱাৰে। বাবা কি কৰো? এয়া হৈছে নিজৰ কৰ্মৰ হিচাপ নিকাচ। আৰু এতিয়া পিতাই কয় মই তোমালোকক কৰ্ম অকৰ্ম বিকৰ্মৰ গতি জ্ঞান শুনাও। কৰ্ম কৰিবৰ কাৰণে এয়াতো তোমালোক সন্তানসকলে জানা। তৃতীয় শ্ৰেণীৰ বুদ্ধিৰধাৰীয়ে এই কথাবোৰ বুজিব নোৱাৰে। এয়া হয়ে ৰাৱণ ৰাজ্য। কিন্তু এইটো কোনেও গম নাপায়। ৰাৱণ ৰাজ্যত মনুষ্যইটো বিকৰ্মহে কৰিব। সেয়েহে তললৈয়ে নামিব, অৰ্থাৎ অৱনমিত হব। গুৰুৰ শৰণাপন্ন হোৱা যায় দুখৰ সৃষ্টিত। সদ্গতিৰ বাবে গুৰুৰ শৰণ লয় যাতে মুক্তিত লৈ যায়। সেয়া হৈছে নিৰ্বাণ ধাম, বাণীৰ সিপাৰে স্থান। মনুষ্যই নিজক বানপ্ৰস্থি বুলি কয়। সেয়াটো কোৱাতেই সীমিত। বানপ্ৰস্থি সকলৰো সভা হয়। সকলো সম্পত্তি আদি সন্তানসকলক দি গুৰুৰ ওচৰত গৈ বহে। খোৱা বোৱা আদিতো নিশ্চয় সন্তানসকলেই দিব। কিন্তু বানপ্ৰস্থৰ অৰ্থ কোনেও নুবুজে। কাৰো বুদ্ধিত এইটো উদয় নহয় যে আমি নিৰ্বাণ ধামলৈ যাব লাগে, নিজৰ ঘৰলৈ যাব লাগে। তেওঁলোকে সেইখনক ঘৰ বুলি নাভাবে। তেওঁলোকেতো ভাবে যে জ্যোতিত সমাহিত হব। নিৰ্বাণ ধামটো হৈছে নিবাস কৰা স্থান। আগতে 60 বছৰৰ পাছত বানপ্ৰস্থ হৈছিল। এইটো যেন এটা নিয়ম আছিল। এতিয়াও এনেকুৱা কৰে। এতিয়া তোমালোকে বুজাব পাৰা যে বাণীৰ সিপাৰেতো কোনেও যাব নোৱাৰে। ইয়াৰ বাবেতো পিতাকেই আহ্বান কৰে যে হে পতিত পাৱন বাবা আহা, আমাক পাৱন কৰি ঘৰলৈ লৈ বলা। মুক্তিধামত আত্মাসকলৰ ঘৰ আছে। তোমালোক সন্তানসকলক সত্যযুগৰ কাৰণেও বুজাইছে তাত কোন থাকে, কেনেকৈ বৃদ্ধি হয়। জনসংখ্যাৰ বিষয়েও কোনেও নাজানে। ৰাম ৰাজ্যত জনসংখ্যা কিমান হব, সন্তান আদিয়ে কেনেকৈ জন্ম লব, একোৱেই বুজি নাপায়। কোনো বিদ্বান আচাৰ্য পণ্ডিত নাই যিয়ে এই ড্ৰামাৰ চক্ৰক বুজাব পাৰে। 84 লাখৰ চক্ৰ কেনেকৈ হব পাৰে কিমান ভুল কথা।
একেবাৰে খুটাত আউল লাগি আছে। পিতাই বুজাই, এতিয়া তোমালোকে জানা যে পিতাই কৰ্ম অকৰ্ম বিকৰ্মৰ গোটেই ৰহস্য বুজাইছে। সত্য যুগত তোমালোকৰ কৰ্ম অকৰ্ম হৈ যায়, তাত কোনো বেয়া কৰ্ম নহয়, সেইকাৰণে কৰ্ম অকৰ্ম হৈ যায়। ইয়াত মনুষ্যই যি কৰ্ম কৰে সেয়া বিকৰ্ম হৈ যায়। তোমালোক সন্তানসকলে জানা যে এতিয়া আমাৰ সৰু ডাঙৰ সকলোৰে গোটেই সৃষ্টিৰ বানপ্ৰস্থ অৱস্থা। সকলোৱে এতিয়া বাণীৰ সিপাৰে যাব। এনেকৈ কয়, হে পতিত পাৱন আহা, আমাক আহি পতিতৰ পৰা পাৱন কৰি তোলা। কিন্তু যেতিয়ালৈকে পাৱন নতুন সৃষ্টি বিদ্যমান নহয়, ইয়াত পতিত সৃষ্টিত পাৱনটো কোনো থাকিব নোৱাৰে। এয়া যি পতিত সৃষ্টি আছে সকলোবোৰ নাশ হৈ যাব। তোমালোকে জানা আমি আকৌ নতুন সৃষ্টিলৈ যাব লাগে। কেনেকৈ যাম? এই গোটেই জ্ঞান আছে। এয়া হৈছে নতুন জ্ঞান, নতুন সৃষ্টি, অমৰ লোক বা পাৱন সৃষ্টিৰ কাৰণে। এতিয়া তোমালোক সংগমত বহি আছা। এয়াও জানা যে অন্য যি মনুষ্য আছে, ব্ৰাহ্মণ নহয়, তেওঁলোক কলিযুগত আছে। আমি সকলো সংগমত আছো, সত্য যুগলৈ গৈ আছো। যথাযথ এয়া হৈছে সংগম যুগ। সেইখনটো হয় স্বৰ্গ, সেইখনক সংগম বুলি কোৱা নহয়। সংগম হৈছে এতিয়া। এই সংগম যুগ সকলোতকৈ সৰু। ইয়াক লিপ যুগ বুলি কোৱা হয়। যেতিয়া মনুষ্য পাপাত্মাৰ পৰা ধৰ্ম আত্মা হয়, সেইকাৰণে ইয়াক ধাৰ্মিক অৰ্থাৎ সত্যনিষ্ঠ যুগ বুলি কোৱা হয়। কলিযুগত সকলো মনুষ্য অধৰ্মিক, তাততো সকলো ধৰ্মাত্মা থাকে। ভক্তিমাৰ্গৰ কিমান ডাঙৰ প্ৰভাৱ আছে। এনেকুৱা পাথৰৰ মূৰ্তি সৃষ্টি কৰে যাক দেখিলেই অন্তৰ আনন্দিত হৈ যায়। সেয়া হৈছে পাথৰৰ পূজা। শিৱৰ মন্দিৰত কিমান দূৰ দূৰণিৰ পৰা যায় পূজাৰ বাবে। শিৱৰ চিত্ৰটো ঘৰতো ৰাখিব পাৰে, কিন্তু ইমান দূৰ দূৰণিলৈ গৈ কিয় হাবাথুৰি খাব লাগে? এই জ্ঞান এতিয়া বুদ্ধিত উদয় হৈছে। পিতাই কৈছে যে শিৱৰ মন্দিৰত কিমান দূৰ দূৰণিৰ পৰা যায় পূজাৰ বাবে। শিৱৰ চিত্ৰটো ঘৰতো ৰাখিব পাৰে, তেন্তে ইমান দূৰ দূৰণিলৈ গৈ কিয় হাবাথুৰি খাব লাগে? এই জ্ঞান এতিয়া বুদ্ধিত উদয় হৈছে। এতিয়া তোমালোকৰ চকু মুকলি হৈছে, বুদ্ধিৰ দুৱাৰ মুকলি হৈছে। পিতাই জ্ঞান দিছে। পৰম পিতা পৰমাত্মা এই মনুষ্য সৃষ্টিৰ বীজ ৰূপ। জ্ঞানৰ সাগৰ জ্ঞানপূৰ্ণ হয়। আত্মায়ো সেই জ্ঞান ধাৰণ কৰে। আত্মাহে ৰাষ্ট্ৰপতি আদি হয়। মনুষ্যইটো দেহ অভিমানী হোৱাৰ কাৰণে দেহৰেই মহিমা কৰি থাকে। এতিয়া তোমালোকে বুজি পোৱা, আত্মাইহে সকলোৰে কৰে। তোমালোক আত্মাই 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাই একেবাৰে দুৰ্গতি পালা। এতিয়া আমি আত্মাই পিতাক চিনি পালো, পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছো। আত্মাই শৰীৰটো নিশ্চয় ধাৰণ কৰিব লাগে। শৰীৰ অবিহনে আত্মাই কেনেকৈ কব? শুনিব। পিতাই কয়, মই নিৰাকাৰ, ময়ো শৰীৰৰ আধাৰ লওঁ। তোমালোকে জানা, শিৱ বাবাই এই ব্ৰহ্মা তনৰ দ্বাৰা আমাক শুনায়। এই কথাবোৰ তোমালোক ব্ৰহ্মা কুমাৰ কুমাৰীসকলেহে বুজোৱা। তোমালোকে এতিয়া জ্ঞান পাইছা, ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হয়। সেইজন পিতায়ো ৰাজযোগ শিকাই আছে। এই ক্ষেত্ৰত বিবুদ্ধিত পৰাৰ কথাই নাই। শিৱ বাবাই আমাক বুজায়, পুনৰ আমি অন্যক বুজাওঁ। আমাকো শুনাওতা শিৱ বাবাই হয়। এতিয়া তোমালোকে কবা, আমি পতিতৰ পৰা পাৱন হৈ আছো। পিতাই বুজায়, এয়া হয়ে পতিত সৃষ্টি। ৰাৱণৰ ৰাজ্য হয় নহয়, ৰাৱণে পাপাত্মা কৰি তোলে। এয়া অন্য কোনেও নাজানে। যদিও ৰাৱণৰ প্ৰতিকৃতি জ্বলাই, কিন্তু একোৱে বুজি নাপায়। সীতাক ৰাৱণে লৈ গল, এইটো কৰিলে, কিমান কাহিনী বহি লিখিছে। যেতিয়া বহি শুনে তেতিয়া কান্দে। সেয়া হৈছে সকলোবোৰ মনে সজা কাহিনী। বাবাই আমাক বিকৰ্মাজিত কৰি তুলিবলৈ বুজায়। কয় মামেকম, অৰ্থাৎ কেৱল মোক পৰম পিতাক স্মৰণ কৰা। ক'তো বুদ্ধি নলগাবা। শিৱ বাবাই আমাক নিজৰ পৰিচয় দিছে। পতিত পাৱন পিতা আহি নিজৰ পৰিচয় দিয়ে। তোমালোকে এতিয়া বুজি পোৱা যে বাবা কিমান মিঠা, যিয়ে আমাক স্বৰ্গৰ মালিক কৰি আছে। ভাল বাৰু, অতি মৰমৰ। কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে,
কৰ্ম অকৰ্ম আৰু বিকৰ্মৰ গতিক জানি শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে। জ্ঞান দান আদি কৰি ধৰ্মাত্মা হ'ব লাগে। দ্বিতীয়তে এয়া বানপ্ৰস্থ অৱস্থা। এই অন্তিম ক্ষণত পাৱন হৈ পাৱন সৃষ্টিলৈ যাব লাগে। পাৱন হোৱাৰ বাৰ্তা সকলোকে দিব লাগে। আৰু আজিৰ বৰদান, সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ সকলোৰে পৰা সন্তুষ্টতাৰ পাৰপত্ৰ অৰ্থাৎ পাছপোৰ্ট প্ৰাপ্ত কৰোঁতাক সন্তুষ্ট মনে হোৱা। সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ সকলোৰে পৰা সন্তুষ্টতাৰ পাৰপত্ৰ অৰ্থাৎ পাছপোৰ্ট প্ৰাপ্ত কৰোঁতাক সন্তুষ্ট মনে হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যিসকল সন্তান নিজে নিজৰ প্ৰতি, নিজৰ পুৰুষাৰ্থ বা সেৱাৰ প্ৰতি আৰু ব্ৰাহ্মণ পৰিয়ালৰ সম্পৰ্কৰ প্ৰতি সদায় সন্তুষ্ট হৈ থাকে, তেওঁলোককেই সন্তুষ্টমণি বুলি কোৱা হয়। সকলো আত্মাৰ সম্পৰ্কত নিজক সন্তুষ্ট কৰি ৰখা বা সকলোকে সন্তুষ্ট কৰা, ইয়াত যিসকল বিজয়ী হয় তেওঁলোকেই বিজয়মালাত স্থান পায়। সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ সকলোৰে পৰা সন্তুষ্টতাৰ পাৰপত্ৰ লাভ কৰা উচিত। এই পাৰপত্ৰ ল'বলৈ কেৱল সহন কৰাৰ আৰু সমাহিত কৰাৰ শক্তি ধাৰণ কৰা। ওম শান্তি। আৰু আজিৰ শ্লোগান, দয়াশীল হৈ সেৱাৰ দ্বাৰা নিৰাশ আৰু ক্লান্ত আত্মাসকলক আলম্বন দিয়া। পিতাই আজি শ্লোগানত কৈছে, দয়াশীল হৈ সেৱাৰ দ্বাৰা নিৰাশ আৰু ক্লান্ত আত্মাসকলক আলম্বন দিয়া। ওম শান্তি। আৰু আজিৰ অব্যক্ত ইংগিত, জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা। জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা। শক্তিশালী স্মৃতিৰ বাবে সঁচা অন্তৰৰ মৰমৰ প্ৰয়োজন। সঁচা অন্তৰ্ধাৰীসকলে ছেকেণ্ডত বিন্দু হৈ বিন্দুস্বৰূপ পিতাক স্মৰণ কৰিব পাৰে। সঁচা অন্তৰ্ধাৰীসকলে সঁচা চাহাবক সন্তুষ্ট কৰাৰ বাবে পিতাৰ বিশেষ আশীৰ্বাদ প্ৰাপ্ত কৰে। সঁচা অন্তৰ্ধাৰীসকলে সঁচা চাহাবক সন্তুষ্ট কৰাৰ বাবে পিতাৰ বিশেষ আশীৰ্বাদ প্ৰাপ্ত কৰে, যাৰ দ্বাৰা সহজে এটা সংকল্পত স্থিৰ হৈ জ্বালাৰূপৰ স্মৃতিৰ অনুভৱ কৰিব পাৰে আৰু শক্তিশালী প্ৰকম্পন বিয়পাই দিব পাৰে। সত্যৰ শক্তিৰ বাবে মগজেও অৰ্থাৎ বুদ্ধিয়েও সময়ত যুক্তিযুক্ত আৰু যথাৰ্থ কাৰ্য কৰায়। কোনো ওলোটা কাৰ্য কেতিয়াও হ'ব নোৱাৰে। পিতাই কৈছে যে সত্যৰ শক্তিৰ বাবে মগজেও অৰ্থাৎ বুদ্ধিয়েও সময়ত যুক্তিযুক্ত আৰু যথাৰ্থ কাৰ্য কৰায়। কোনো ওলোটা কাৰ্য কেতিয়াও হ'ব নোৱাৰে। ওম শান্তি।